পখিলাক খেদি ধেমালি কৰি থকাৰ বয়স নহয় পখিলাক তই ঘৰ আৰু প্ৰজাক বন্দী কৰ মানে তই এখন সুখৰ সংসাৰ পাই মানে দি সুইট হোম আরে ভাই মনের তো ঘরখন মই কেতিয়াবাই পাতিম এতিয়া ঈশ্বৰেহে জানো কি কৰে আৰে ভাই ঈশ্বৰে কৰিব নোৱাৰা কাম কেতিয়াবা মানুহে কৰি দেখুৱায় তই মনত সাহস আৰু বৰষাক তই ক যে বৰষা মই তোমাক বিয়া পাতিম মই তোমাক বহুত বহুত ভাল পাওঁ কিন্তু ভাই ইমান আপোনালোকক একেটা কথাকে কিয় বাৰে বাৰে ক'ব লাগে হা কিয় ক'ব লাগে আপোনালোকে কামটো টকা লৈছে এনেই কৰি দিয়া নাই আৰু শুনক মেটেৰিয়েলখিনি কিন্তু ফাৰ্ষ্ট ক্লাছ কোৱালিটিৰ হ'ব লাগে আগতে পাইপ য'ত যিখিনি ৰদ দিছিলে সেইখিনি সম্পূৰ্ণভাৱে উলিয়াই পেলোৱাৰ ব্যৱস্থা কৰক I can take the another step. Remember it. যি দেখিছোঁ নৈখনৰ পৰাতে আমি টেনশ্যন লিখিব লাগে মাত্ৰ সকলোৰে 2 নম্বৰী টকা ঘটাৰ ধান্দা 2 নম্বৰী টকা ঘটি কেনেকৈ পকেটত সোমাই পকেটটো গৰম কৰি ৰাখো তাৰ ধান্দা এই কণ্ট্ৰেক্টৰজনৰ নামটো তই কি বুলি কৈছিলি নগেন পাত্ৰী য়েছ নগেন পাত্ৰী চালা নগেন পাত্ৰীয়ে 10 কোটি টকাৰ এটা কণ্ট্ৰেক্ট লৈ নিজকে ৰজা হওক বুলি ভাবিছে আৰে এই অঞ্চলত এখন দলং হ'ব এই অঞ্চলৰ মানুহবোৰৰ কিমান উপকাৰ হ'ব সেইবোৰ সিহঁতে নুবুজে তেনেকৈ বেছি কাম কৰিছে চালা মোৰ কি মই ধমকি দিছোঁ তোৰ চিমেণ্ট 2 নম্বৰী ৰদ 2 নম্বৰী আৰু যিটো ৰেচিডত তোৰ মছলা দিয়ে যদি সিহঁতি কামত থাকি দিছে তেনেহ'লে মই ওপৰলৈ কমপ্লেইন কৰিম কিমান ওপৰলৈ দিবি হা কিমান লোকে লগালে আৰে সবকে পাপ চিৰিয়া লাইট মাৰে বৰ্তমান সময়ত এনেকৈ চলি আছে প্ৰাইভেট ঠিকাদাৰী ব্যৱসায় আৰে তাৰ ফলত কি হৈছে হা তাৰ ফলত কি হৈছে এই নিৰপৰাধী মানুহখিনি প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে চাইখন অসম হয় ভাই অসম হয় ইয়াত তই ভাল মন এটাই কাম এটা কৰোঁ বুলি ক'লে তই কৰিব নোৱাৰ আৰে 20 কোটি টকাৰ এখন দলঙৰ কাম কাগজে পত্ৰৰে চাইন কৰি দিলে কনষ্ট্ৰাকশ্যনৰ কামবোৰ হৈ নাযায় এনেকৈ ভাই বেছিভাগ কাম হয় মোৰ দেউতা এজন ক্লাছৰ কণ্ট্ৰেক্টৰ আৰু মোৰ দেউতাই ঠিক এই মন্ত্ৰী এম এল এৰ লগত পেক হৈ কাগজে কলমে বহু কাম কৰিছে মই নিজেই দেখিছোঁ যাৰ বাবে মোৰ দেউতাৰ সৈতে এটা বিদ্ৰোহ সদায় থাকিব তই সেইটো চিন্তা কৰিব নালাগে বৰ্তমান এখন দেশত এই জালিয়াতি কাৰবাৰ কৰাপশ্যন ঘোষ এইবোৰ হ'ল একোটা ছিষ্টেম আৰু যে ছিষ্টেমৰ ওচৰত নিজকে চলাই নিব পাৰিছে তেওঁ হৈ পৰিছে কোটিপতি গতিকে এতিয়া আৰু আমাৰ চকুমুটি কথাৰ বাহিৰে বেলেগ উপায় নাই কিন্তু এনেকৈ হ'লে দেশৰ প্ৰগতি হ'ব কেনেকৈ প্ৰগতি নহয় বন্ধু প্ৰগতি নহয় ধ্বংস হ'ব আৰু এবাৰ ধ্বংস হ'লেহে এটা নতুন জাগৰণৰ সূচনা হ'ব আৰু সেইকাৰণে কি হয় সেইকাৰণে কি সেই পাতগিৰিক নিজৰ ইচ্ছা মতে তাক দলংখন বনাবলৈ দিব লাগে সেই পাতগিৰিক 2 নম্বৰী ধান্দাবোৰ মই চকু মুদি ইচ্ছাভাৱে হাত চাপৰি বজাই মই তাক ছাপৰ্ট কৰি যাব লাগে নহয় নোৱাৰোঁ মই মৰা মাছ নহয় যে মই ফুটৰ লগত উঠি পাৰি গুচি যাম চালা মই এটা জীয়া মাছ ময়ো গতি বিচাৰোঁ শক্তি প্ৰদৰ্শন কৰিবলৈ ময়ো বিচাৰোঁ
আৰু সোঁতৰ বিপৰীতে গৈ এই চিষ্টেমৰ বিৰুদ্ধে মই আগুৱাই যাব বিচাৰোঁ। কিন্তু তই আগুৱাবি কেনেকৈ? কোনোবাই তোক বাধা দিব, ভেটা দিব। আৰে সেই বাধাক মই অতিক্ৰম কৰি যাম বিজয়। আৰে ভাই, কোনোবাই তোক মাৰি পেলাব। আৰে মই মৰিবলৈ ভয় নকৰোঁ। কিন্তু তই মৰিলে ৰাইজৰ ক্ষতি হ'ব, তোৰ ঘৰৰ ক্ষতি হ'ব, আৰু আটাইতকৈ বেছি ক্ষতি হ'ব পাৰ্বিনৰ। পাৰ্বিনৰ চা ভাই, পাৰ্বিন কেৰাব পাৰ্বিন তোৰ পত্নী, তোৰ এখন নতুন সংসাৰ, এটা বস্তুটা সন্তান আহিব, তোৰ সংসাৰ। আৰু ভাই, তই যদি এতিয়া সেই বেয়া চিষ্টেমটো দিবলৈ যাওঁ, তোৰ এই ভৱিষ্যতৰ ঘৰখনত ভাল নালাগিব। ঠিকেই কৈছোঁ, তই ঠিকেই কৈছোঁ। মই আজি চাইফৰ পৰা আহোঁতে মোৰ অলপ পলম হ'ল। আৰু তই চিন্তা কৰিব নালাগে, তই ভালকেইটা খাই পেলাই শুই যাবি। মই আহিম, তোক মই কল কৰিম। হ'ব? মই মৰ্ণিং মোক পাৰ্বিনে কল কৰিলোঁ আৰু তোৰ খবৰ সুধিম। আৰু মই ক'লোঁ তাৰ খবৰ একদম ঠিক ঠাকেই হৈ আছে। মানে তোৰ মইতো অফিচৰ কলিগেই নহয়, মই তোৰ কলেজ ফ্ৰেণ্ড, গতিকে তোক মই ভিতৰৰ পৰাই সুধিছোঁ। এতিয়া পখিলাক খেদি ধেমালি কৰি থকাৰ বয়স নহয়। পখিলাক তই ধৰ আৰু প্ৰজাক বন্দী কৰ, মানে তই এখন সুখৰ সংসাৰ পাত, মানে দি চুইট হোম। আৰে ভাই, মনেতো ঘৰখন মই কেতিয়াবাই পাতিম। এতিয়া ঈশ্বৰেহে জানো কি কৰে। আৰে ভাই, ঈশ্বৰে কৰিব নোৱাৰা কাম কেতিয়াবা মানুহে কৰি দেখুৱায়। তই মনত ভৰসা, আৰু ভৰসাক তই ক যে ভৰসা, মই তোমাক বিয়া পাতিম, মই তোমাক বহুত বহুত ভাল পাওঁ। কিন্তু ভাই, ইমান ডাঙৰ কথাটো মই। আৰে ইমান ডাঙৰ মানুহ হয় তই সৰু কাম এটা কৰিব নোৱাৰ। মই দেখোন পাৰ্বিনক কৈ দিছোঁ। হয়, ঠিক আছে, তেনেহ'লে ময়ো পাৰিম। পাৰিবিতো? পাৰিম, ঠিক আছে, পাৰিম পাৰিম পাৰিম। অল দ্য বেষ্ট তোৰ। ঠিক আছে দে, মই এতিয়া আহোঁ। মই বজাৰ পাৰিবলৈ পাবই নহয়। এইজনী পাই, এইজনী অকল আহিবিলাহে বস্তু এতিয়া পাই থাকিলে কি হ'ব? আকৌ বজাৰলৈ যাব লাগিব। নহয় মানে মই মানে সেইটোৱে চাম, বজাৰলৈ যাম আৰু বস্তুটো ল'ম আৰু আহিয়ে আপোনালোকক চাহ বনাই দিম। চাহ মই যাম আৰু আহিম, চাহ যাম নহয়, তই মানে মই যাম আৰু আহিম, বস্তুটো ল'ম আৰু তোমাক আহি চাহ বনাই দিম। আহোঁ তুমি এনেকৈ কিয় আহিম? আপুনি যেনেকৈ চব খালে ভগৱানৰ শপত আৰু নেহা হৈছে এয়া কাৰণ কৰিছো চাহত এয়া উঠাব কৰিছো। That's okay. That's like a good girl. Nice girl. ধুনীয়া ছোৱালীবোৰে এনেকৈ কামত ধৰি চলি বুলি ক'লে আৰু ধুনীয়া। আকৌ পুতৌ নহয়, ঠিকেই আছে, সঁচাকৈ ভগৱানৰ শপত। ইমান ডাঙৰ মানুহেও এনেকৈ কামত ধৰি শপত খায়নে? নেপায় দেই চাহাব, নেপায়। বৰষা, তুমি মোক চাহাব বুলি কিয় মাতা? চাহাব কাৰণে চাহাব বুলি মাতো। হয় নেকি? আচ্ছা, ঠিকে আছে, তেনেহ'লে তুমি কথা এটা কৈছোঁ, তুমি আজি কলেজলৈ কিয় নহয়? বন্ধ, কিন্তু কলেজ থকা বুলি মই ফাঁকি দি আহিছোঁ। ফাঁকি দিলা? মানে মাৰা? মা হ'লেও কিছুমান কথাত ফাঁকি দিলে পাপ নহয়। কিছুমান কথা মানে কেনেকুৱা? কেনেকুৱা কথাবোৰ? এই যে অকণমান ধেমালি কৰিলোঁ, অকণমান ব্যায়াম কৰিলোঁ, অকণমান হাঁহিলোঁ, এনেকুৱাবোৰ দেখোন। বৰষা, কথা এটা কওঁ। কওক চাহাব। মোক তোমাৰ কেনেকুৱা? ভাল, মানে বহুত ভাল।
মোৰো তোমাক বহুত ভাল লাগে চাহাব তুমি যদি বেয়া নোপোৱা কথা এটা কওঁ চাহাব মানে মই মানে মই তোমাক মানে বুজিছো আপোনাৰ বুকুত নিশ্চয় মেকুৰীৰ কলিজা ধুই আছে নহয়নে চাহাব নহয় মানুহৰ কলিজা মানুহৰ কলিজা কিহৰ মেকুৰীৰ কলিজা থাকিব গতিকে এই মানুহৰ কলিজাৰে মই তোমাক ক'লো মই তোমাক ভাল পাওঁ বৰষা নাই এইবোৰ আপুনি কি কৈছে চাহাব মই তোমাক বিয়া কৰাব খুজিছোঁ চাহাব এইবোৰ আপুনি কি ধেমালি কৰিছে চাহাব আপুনি নাই চাহাব মই বুজিলোঁ তাৰমানে মই তোমাক বিয়া কৰোৱাৰ বাবে চাগে অযোগ্য তেনেকৈ কিয় কৈছে চাহাব নহয় মানে আপুনি পাহাৰৰ শিখৰৰ ইমান ওপৰত আৰু মই সাগৰৰ অতল গৰ্ভত ইমান তলৰ পৰা ইমান ওপৰত মই কেনেকৈ জুতিব তুমি ভুল বুজি আছা এইটো ৰং কনচেপশ্যন চোৱা আচলতে আমি একে সমতলতে সমান উচ্চতা বস্তু এনেকৈ ওচৰতে এনেকৈ তুমি আৰু মই একদম বৰষুণ আহিব পাৰে ধুমুহা আহক দিয়া ৰৌকা নহয় মানে এই বৰষুণ আহিব পাৰে বৰষুণ আহিলে আহক দিয়া বৰষুণ একেবাৰে শিলাবৃষ্টি আহিব পাৰে শিলাবৃষ্টি হ'ব হওক দিয়া শিলাবৃষ্টি ৰৌকাই নহয় মানে হৈও যাব পাৰে শিলাবৃষ্টি হৈ যাব পাৰে হওক দিয়া শিলাবৃষ্টি তথাপিও মই তোমাক কওঁ মই তোমাক ভাল পাওঁ বৰষা বৰষুণ মানে বৰষুণ মোৰ মনতো বৰষুণ মোৰ চাৰিওফালে বৰষুণ মোৰ প্ৰেম হৈ গ'ল শুনিলাটো আৰু আপুনিও শুনক আপোনাৰ চোতালত পুলিচৰ ড্ৰেছ হয় দলাৰ ড্ৰেছত কেতিয়াও নহ'ল বুজিলেতো আহিলে ডিউটি দেখে ডিউটি হ'ল আপোনাৰ ওপৰত এতিয়াও কেছ চলি আছে মোক প্ৰেমী ভবাৰ আজি কি চাই আছা মোৰ ল'ৰাৰ কাৰণে ছোৱালীৰ অভাৱ হৈছে নেকি লেজপেৰীয়া দেহাটো ধৰা গৈ নোৱাৰে চিন্তা কৰি দেহা এৰা ল'ৰা জন্ম দি টকা ইনকাম কৰিবলৈ আহিছে ভাল বেপাৰ কৰিছে 2 লাখকে টকা লাগে নালাগে যা বিয়াই দিছোঁ খাওঁ ৰমণী ময়ো এই জুৱেল কৰিষ্ট বুলি কৈ থলোঁ বৰষৰ জীৱনত মই এনেকুৱা এটা দাগ লগাই দিম কোনো দিন মচিব নোৱাৰে দাগ আৰু সেই দাগৰ বাবে বৰষা এদিন ঘৰতে বুঢ়ী হৈ থাকিব লাগিব তাই বাঁহৰ আগত বুঢ়া ভলৈ ওলমি থাকিব লাগিব ৰমণী সঁচাই কৈছানে মাক কচম দে বাপ কচম এই জুৱেলৰ কচম তোৰ কচমবোৰ দেখোন জিভাৰ আগতে জন্ম হয় আৰু জিভাৰ আগতে মৃত্যু হয় আজিলৈকে দেখোন বাস্তৱত দেখাই নাই দেখিবি এইবাৰ দেখিবি বৰষা এজনী অতি সাধাৰণ ছোৱালী তাই এজনী দালালৰ ছোৱালী তাই মোক অপমান কৰে ৰমণী এই ৰাস্তাটোৰে বৰষা সদায় অহা যোৱা কৰে